আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, পথালি যোগ করা। ইয়াতে যোগবিলাক দিয়া আছে, এই যোগবিলাক কি বুলি কোৱা হয়? পথালি যোগ বুলি কোৱা হয়। পথালি যোগ কেনেকৈ কৰিব লাগে? চোৱা, যোগ মানে কি আছে? যোগ মানে আছিল দুটা বা ততোধিক সংখ্যাক বা বস্তুক একেলগ কৰা বুজায় বা একগোট কৰা বুজায়। আৰু যোগ কৰাৰ সৰ্বপ্ৰথম নিয়মটো কি আছিল? সদায় আমাক কি কৰিব লাগে? স্থান অনুযায়ী যোগ কৰিব লাগে। একক স্থানৰ যিমানবিলাক অংক দিয়া থাকিব, এই একক স্থানৰ অংকবিলাক কি কৰিব লাগিব? যোগ কৰিব লাগিব। যোগ কৰাৰ পিছত আমি যদি এটা অংক বিশিষ্ট সংখ্যা পাওঁ, তেনেহ'লে আমি কি কৰিম? একক স্থানত বহুৱাই দিম। আৰু যদি এটাতকৈ অধিক অংক বিশিষ্ট সংখ্যা পাওঁ, আমি কি কৰিম? একক স্থানৰ অংকটো একক স্থানত বহুৱাই দিম আৰু বাকীখিনি কি হ'ব? আমাৰ উকলি যাব। কেনেদৰে যোগ কৰিব লাগে আমি চাওঁ আহা। এইটো এটা সংখ্যা হয়, এইটো এটা সংখ্যা, এইটো এটা সংখ্যা। ইয়াতে একক স্থানত কি দি আছে? 5 দি আছে, ইয়াতে 9, ইয়াতে কি দি আছে? 6। এতিয়া আমাক কি কৰিব লাগে? সদায় আমি জানো স্থান অনুযায়ী যোগ কৰিব লাগে। ইয়াতে একক স্থানত কিমান দি আছে? 5। ইয়াতে কিমান দি আছে? 9। তুমি মনে মনে ভাবিব পাৰা, তোমাৰ হাতত কেইটা চকলেট আছিল? 5টা চকলেট আছিল, আৰু কোনোবাই তোমাক কি কৰিলে? 9টা চকলেট দিলে। এতিয়া তোমাৰ হাতৰ মাজত কেইটা হ'ব? 5 আৰু 9 যোগ কৰিলে কিমান হ'ব? 14 হ'ব। আমি বজাৰ খাতিৰে এনেকৈ দিব পাৰোঁ। 5 আৰু 9 যোগ কৰিলে কি হ'ব? 14। আৰু একক স্থানত কিমান দি আছে? 6। 14 আৰু 6 যোগ কৰিলে কিমান হ'ব? 20 হ'ব। আমি এনেকৈ দিব পাৰোঁ। এটা কি হয়? 20 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয়। 20 এটা কি হয়? দুটা অংক বিশিষ্ট। ইয়াৰ একক স্থানত কিমান দি আছে? 0 দি আছে। এতিয়া আমি কি কৰিম? এই 0টো কি কৰিম? একক স্থানত বহুৱাই দিম। 0টো বহুৱাই দিয়া হ'ল। আৰু এই 2টো আমাৰ কি হ'ব? উকলি যাব, যাক আমি কি বুলি কোৱা হয়? হাতে ধৰা বুলি কোৱা হয়। আমাৰ হাতত কিমান থাকিল? 2 থাকিল। এতিয়া আমি কি কৰিম? দশক স্থানৰ অংকবিলাক যোগ কৰিম। ইয়াতে দশক স্থানত কিমান দি আছে? 6 দি আছে বা 6। ইয়াতে কিমান দি আছে? 5। ইয়াতে কিমান দি আছে? 2। ইয়াতে দশক স্থানত কিমান দি আছে? 6। ইয়াতে কিমান দি আছে? 5। 6 আৰু 5 যোগ কৰিলে কিমান হ'ব? 11 হ'ব। আৰু ইয়াতে কিমান দি আছে? 2 দি আছে। 11 আৰু 2 যোগ কৰিলে কিমান হ'ব? 13 হ'ব। আৰু আমাৰ হাতত কিমান আছিল? 2 আছিল। 13 আৰু 2 যোগ কৰিলে কিমান হ'ব? 15 হ'ব। 15 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা হয়। ইয়াৰ একক স্থানত কিমান আছে? 5 আছে। সো আমাক কি কৰিব লাগে? যেহেতু আমি দশক স্থানৰ অংকবিলাক যোগ কৰিছোঁ, সেইকাৰণে আমি কি কৰিম? এই 5টো আমি কি কৰিম? দশক স্থানত বহুৱাই দিম। 5টো দশক স্থানত বহুৱাই দিয়া হয়। আৰু এই 1টো কি হ'ব? আমাৰ উকলি যাব। যেহেতু ইয়াতে কিবা আৰু যোগ কৰিবলৈ আছে নেকি? ইয়াতে মানে কত আৰু নাই, সেইকাৰণে আমাৰ হাতেৰ 1টো কি হ'ব? ইয়াতে বহুৱাই দিব লাগিব। ইয়াতে একক স্থানত কিমান দি আছে? 5 দি আছে। ইয়াতে কিমান দি আছে? 6। ইয়াতে কিমান দি আছে? 5। আমাক স্থান অনুযায়ী যোগ কৰিব লাগে। 5 আৰু 6 যোগ কৰিলে কিমান হ'ব? 11 হ'ব। 11 লগত 5 যোগ কৰিলে কিমান হ'ব? 16 হ'ব। 16টো কি হয়? দুটা অংক। ইয়াৰ একক স্থানত কিমান হয়? 6। আমি একক স্থানত কি বহুৱাই দিম? 6 বহুৱাই দিম। হাতৰ এইটো কি হ'ব? হাতত ধৰা বুলি কোৱা হ'ব বা উকলি যাব। দশক স্থানত কিমান দি আছে? 8 দি আছে। দশক স্থানত কিমান দি আছে? 9। দশক স্থানত কিমান দি আছে? 8 দি আছে। 8 আৰু 9 যোগ কৰিলে কিমান হ'ব? 17 হ'ব। 17 লগত 8 যোগ কৰিলে কিমান হ'ব? 25 হ'ব। আৰু আমাৰ হাতত কিমান আছিল? 1 আছিল। 25 আৰু 1 যোগ কৰিলে কিমান হ'ব? 26। 26 এটা কি হয়? দুটা অংক বিশিষ্ট সংখ্যা। 26 আমি কিমান লিখিম? 6 লিখিম। 26 6। হাতত কিমান থাকিল? 2। আৰু এইফালে কিবা যোগ কৰিবলৈ আছে নেকি? যেহেতু শতক স্থান একো দিয়া নাই, সেইকাৰণে কি হ'ব? আমাৰ 2টো এইফালে বহুৱাই দিব। ইয়াতে একক স্থানত কিমান দি আছে? 8 দি আছে। ইয়াতে কিমান দি আছে? 0। ইয়াতে কিমান দি আছে? 4। 8 আৰু 0 যোগ কৰিলে কিমান হ'ব? 8 হ'ব। 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে কি হয়? সেই সংখ্যাটোই হয়।
বা যিকোনো সংখ্যাৰ লগত শূন্য যোগ কৰিলে কি হয় সেই সংখ্যাটো হয় এইটো এটা কি হয় শূন্যৰ যোগৰ ধৰ্ম হয় সেইকাৰণে কি হৈছে 8 আৰু শূন্য যোগ কৰিলে কি হ'ব 8 হ'ব আৰু 4 যোগ কৰিলে কিমান হ'ব 8 আৰু 4 যোগ কৰিলে কি হ'ব 12 12 এটা কি হয় দুটা অংক বিশিষ্ট সংখ্যা 12 হয় 12 একক স্থানত কিমান দি আছে 2 দি আছে সেইকাৰণে আমি কি কৰিম একক স্থানত 2 বহুৱাই দিম এই একটো কি হ'ব আমাৰ উকলি যাব ইয়াতে দহক স্থানত কিবা দিয়া আছে নেকি নাই নহয় সেইকাৰণে এটো কি হ'ব এনেই বাদ যাব ইয়াতে দহক স্থানত কিমান দি আছে 9 দি আছে আৰু ইয়াতে কিমান দি আছে 6 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 হ'ব আৰু হাতত কিমান আছিল 1 আছিল 15 আৰু 1 যোগ কৰিলে কিমান হ'ব 16 16 এটা কি হয় দুটা অংক বিশিষ্ট সংখ্যা ইয়াৰ একক স্থানত কিমান আছে 6 সেইকাৰণে আমি কি কৰিম 6 টো ইয়াতে বহুৱাই দিম হাত কিমান থাকিলে 1 হাতত কি আছিল 1 আছিল আৰু এইফালে কিবা যোগ কৰিবলৈ আছে নেকি নাই নহয় সেইকাৰণে আমাৰ হাতৰ একটো কি হ'ব ইয়াতে বহুৱাই দিব লাগিব এনেকৈ আমাক গোটেইবিলাক অংক কৰিব লাগে